হেপী আলি আই লৃগাং। আজি আপোনালোকক দেখুৱাম লৃগাঙতো আমি ধান সিঁচা নিয়মটোনো কেনেকৈ কৰে। আৰু এই ধান সিঁচা নিয়মটো বা চবৰে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ নিয়ম কেনেকৈ কৰে, পৰম্পৰা কি হয় এইটো দেখুৱাম। আৰু এই নিয়মটো আমি আগতে পথাৰত কৰিছিলোঁ, য'ত আমি সাৱধানৰ খেতি কৰিব এইটো জেগাতে কৰিছিলোঁ। কিন্তু আমি এতিয়া সাৱধানৰ খেতি নকৰোঁ কাৰণে আমি ঘৰৰ ওচৰতে এইটো নিয়মটো কৰি লৈছোঁ, যাতে এনেকৈ কৰিছে বুলি নেদেখাজনে বা আমাৰ পূৰ্বপুৰুষসকলে যাতে দায় দোষ নধৰে। আৰু এটা ধান সিঁচি দিছোঁ, ধান সিঁচাৰ পাছত আকৌ এবাৰ কোৰ মাৰিব লাগিব এনেকৈ। তাৰপাছত জাবৰ বচা কাম কৰিব লাগিব, মানে যেনেকৈ এটা খেতি কৰোঁতে যিকেইটা কৰিব লাগে এইটোৱে কৰিব লাগে, চেম প্ৰচেছ মানে। এইখিনি কৰি আকৌ বাউণ্ডাৰীও বান্ধিব লাগিব।